আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ কঁকালত টঙালি বান্ধিছে তৃণমূল কংগ্ৰেছে। অসম বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা অৱলম্বন কৰিছে। শুক্ৰবাৰে তিনিচুকীয়াৰ প্ৰেছিডেণ্ট হোটেলত তৃণমূল কংগ্ৰেছ তিনিচুকীয়া জিলা সমিতিয়ে এখন কৰ্মী সভা অনুষ্ঠিত কৰে। এই কৰ্মী সভাত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক সঞ্জীৱ মহন্ত, শিশিৰ দেৱকলিতা আৰু সাধাৰণ সম্পাদক চিন্তু বৰুৱা উপস্থিত থাকি কৰ্মীসকলক বিধানসভা নিৰ্বাচনৰ বাবে সংগঠন শক্তিশালী কৰিবলৈ আহ্বান জনায়। আচলতে কথাটো হ'ল যে আজি আমি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা উজনি অসমৰ প্ৰায় 4খন জিলাত আমি আমাৰ কৰ্মী সভা অনুষ্ঠিত কৰাৰ মানসেৰে আহি যোৱাকালি ইয়াত উপস্থিত হৈছোঁহি। ত' যোৱাকালি আমি যোৰহাট জিলা, আজি তিনিচুকীয়া, আজি আবেলি ডিব্ৰুগড় আৰু কালিৰ পৰা লখিমপুৰ, ধেমাজি এনেকৈ সমষ্টিসমূহত আমি যাম। কথা হ'ল এই কৰ্মী সভাসমূহৰ জৰিয়তে আমি আমাৰ দলৰ সাংগঠনিক শক্তিটো কিমান শিপালৈকে বিস্তাৰিত হৈছে বা আহি থকা বিধানসভা নিৰ্বাচনত আমাৰ সাংগঠনিক শক্তিৰ জৰিয়তে আমি কোনসমূহ সমষ্টিত প্ৰাৰ্থিত্ব দি পিনে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিবৰ বাবে ইয়াতে আহিছিলোঁ। আহি পিনে আমি তিনিচুকীয়া জিলাত আমাৰ অনুভৱ দলৰ তৰফৰ পৰা যে জিলা সমিতিকে আদি কৰি পিনে ইয়াৰে 6টা সমষ্টিত আমাৰ সমষ্টি কমিটি, ব্লক কমিটি আৰু কিছু কিছু সমষ্টিত আমাৰ মণ্ডল কমিটিও গঠন হৈছে। গতিকে আমি কেন্দ্ৰীয় নেতৃত্বৰ লগত আলাপ আলোচনাৰ জৰিয়তে পৰৱৰ্তী সময়ত কোনকেইটা সমষ্টিত আমি সাংগঠনিক শক্তি দেখুৱাই পিনে আমি প্ৰাৰ্থিত্ব দিব পাৰোঁ সেই বিষয়ে আপোনালোকক জনাম। কথাটো হ'ল যে ৰাজনৈতিক দল হিচাপেতো আমি আমাৰ 126টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিব লাগে বা এনেকুৱা ধৰণৰ দাবী আমাৰ আহি থাকে, যিহেতু আমাৰ 22খন জিলা সমিতি আছে। কিন্তু কথাটো হ'ল এনেকুৱা হ'ব নালাগে যে আমি প্ৰাৰ্থিত্ব দিয়াৰ ফলত বিজেপিৰ কেনেবা প্ৰকাৰে তাৰমানে পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁলোকৰ যাতে সহায় নহওক, আমি সেই কথাটো লক্ষ্য ৰাখিব লাগিব। সমান্তৰালভাৱে এই কথাটো আমি আপোনালোকৰ জৰিয়তে আজি মুখামুখিকৈ বা মুকলিকৈ ক'ব বিচাৰোঁ যে আমি কিন্তু কোনো ধৰণৰ বিৰোধী ঐক্য বা মিত্ৰতাৰ মাজতো আমি নাই। আমি মিত্ৰতা বা বিৰোধী ঐক্য এনেকুৱা ধৰণৰ বিচাৰ বিবেচনা বা এনেকুৱা ধৰণৰ আলোচনাৰ মাজত আমি নাই। আৰু এই সিদ্ধান্ত লোৱাৰ একমাত্ৰ অধিকাৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ। গতিকে আমি এটাই কথা যে আহি থকা দিনসমূহত আমাৰ যিসমূহ সমষ্টিত শক্তিশালী গণভিত্তি আছে, সংগঠন আছে, সেইসমূহ সমষ্টিতহে আমি প্ৰাৰ্থিত্ব দিম। সেয়া হয়তো 30টাও হ'ব পাৰে বা 40টাও হ'ব পাৰে, সেই সমূহেৰে নিৰ্ধাৰণ হ'ব। নাই, কথাটো চাওক, আমি কোনো এটা ৰাজনৈতিক দলকে তুচ্ছ তাচ্ছিল্য কৰি পিনে বা তেওঁলোকক ইতিংসূচক কথা কৈ পিনে আমি তেওঁলোকক হেয় প্ৰতিপন্ন কৰিব বিচৰা নাই। এই গণতান্ত্ৰিক অধিকাৰ প্ৰতিটো দলৰে প্ৰতি প্ৰতিটো কৰ্মীৰ বা মানুহৰ শ্ৰদ্ধা থকাটো জৰুৰী বুলি আমি ভাবোঁ। আম আদমি পাৰ্টি বুলিয়ে নহয়, বিগত দিনত কংগ্ৰেছ দলৰ পৰা আমাৰ তাতে বহু মানুহ আহি পিনে যোগদান কৰিছে বা এতিয়াও কংগ্ৰেছ দলৰ 2-এগৰাকী বৰ্তমানৰ বিধায়কো আমাৰ লগত যোগাযোগত আছে। তেওঁলোকে নিজৰ সমষ্টিত নিৰ্বাচন খেলিবৰ বাবে বা অগপ দলৰ পৰা বিজেপিৰ পৰাও আহিছে, এনেকুৱা নহয়, দলৰ পৰা অহা যোৱা চলি থাকে। কিন্তু আম আদমি পাৰ্টিৰ কথাটো মই বিশেষভাৱে ক'ব বিচাৰোঁ যে আমি অঞ্চলবিলাকত ঘূৰি পিনে যিটো পাইছোঁ, চহৰাঞ্চলত আম আদমি পাৰ্টিৰ গণভিত্তি কিছু সংখ্যক আছে হয়তো, গ্ৰাম্যাঞ্চলত আম আদমি পাৰ্টিৰ গণভিত্তি বা তেওঁলোকৰ সাংগঠনিক শক্তি আমি সিমান এটা দেখা নাই। গতিকে হয়তো এনেকুৱা হ'ব পাৰে মানুহৰ যে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ যিহেতু পশ্চিমবংগত চৰকাৰ আছে বা আহি থকা দিনত বিজেপিক সজোৰে প্ৰতিৰোধ কৰিব পৰা, সৰ্বশক্তিৰে ইয়াতে বিৰোধ কৰিব পৰা দল হিচাপে উদ্ভাসিত হ'ব পাৰে, সেই চিন্তা কৰি পিনেও হয়তো দলত আহিব পাৰে। খুব আনন্দিত, খুব ভাল লাগিছে। কালি সতীৰ্থসকল আহিছে, আমাৰ জিলাৰ সভাপতিয়ে ভাল সুন্দৰ কাম কৰিছে, গোবিন্দ যোশী ডাঙৰীয়া। আৰু এবাৰ আপুনি প্ৰতিনিধিত্ব কৰিব দলে যদি উচিত ভাবে তো কৰিম, সেইটো কাৰণে দলে যদি উচিত ভাবে যে কৰিব লাগে তো কৰিম, আৰু সেইটো কাৰণে মই ৰেডি আছোঁ। চক আমাৰ এইটো হ'ল একচুৱেলি মেট্ৰিক পৰীক্ষা। 1ৰ পৰা 9লৈকে যেতিয়া মানুহে পঢ়ে, মেট্ৰিকটো পাছ কৰিব বুলি চবে আশা কৰে, তো আমাৰ এইটো আৰু মেট্ৰিক পৰীক্ষা বুলি ভাবোঁ। আৰু যদি মেট্ৰিক পৰীক্ষাই নিদিওঁ তেতিয়াহ'লে 1ৰ পৰা 9লৈকে পঢ়াৰ কি মতলব থাকিলে। আৰু যিহেতু নিৰ্বাচন সমাগত, আপোনালোকৰ তৃণমূল দলে কেনেকুৱা নিৰ্বাচনী কি আপোনালোকে ইছ্যু লৈ যাব বা কি হেৰি কৰিব, আপোনালোকে যুঁজখন কেনেকৈ কৰিব? চক ইছ্যু বুলি ক'লেতো বহুত ইছ্যু আছে, যেনেকৈ চাকৰিয়ে হওক, মানুহৰ চাকৰি নাই, বহুত চাকৰি লাগে। 10,000 টকা দি দিলে সেইটো চাকৰি বুলি নকওঁ না। এদিন 10,000 টকা কিমান দিন চলিব? স্কুলৰ ফিজ কিমান,
ৰেচনৰ পইচা কিমান আপোনালোকে ভাবচোন। আৰু দালি যিটো দিয়ে এইটো নিসিজা দালি দিয়ে, ঠিক আছে, এনেকুৱা দালি দিয়াতকৈ নিদিয়া ভাল। ৰেচনৰ দালিটো ডেটলৰ গোন্ধ আৰু নিসিজে, সেইটোৱে ক'ম আৰু। তিনিচুকীয়াত যদি আপুনি প্ৰাৰ্থিত্ব পায় তেন্তে বিজেপিয়ে কি কাম কৰা নাই যিটো কাম আপুনি কৰিম বুলি ভাবিছে? আপোনালোকে কি ভাবে বিজেপি কি এনেকুৱা কাম কৰা নাই? আমাতকৈ বেছি আপোনালোকে ৰাইজৰ ওচৰত ঘূৰে, আপোনালোকে কি দেখিছে হোৱা নাই? যিটো আপোনালোকে দেখিছে হোৱা নাই সেই কামটোৱে ৰাইজক আমি কৰি দিম। ৰাস্তা বনাই ৰাস্তা খান্দি দি আকৌ নলাব। সেইটো চাওক, সেইটোতো অলপ আগতে মই কৈছিলোঁ যে যিটো চিভিল হস্পিটেল য'ত মানুহৰ নাই ডিমাণ্ড বুলি কোৱা নাই, যিটো ৰাস্তাৰ কথাটো কৈছেতো। তো আজি ধৰক নলাখিনি যে বনাইছে চিভিলৰ ওচৰত, তো চিভিল হস্পিটেলত মানুহ যাব লাগিবই যেতিয়া যে মানুহৰ মৰণ মৃত্যু আৰু জীয়াৰ কথাটো আছে। এনেকৈ নালা বনাই ড্ৰেইনেজ কৰিছে যে আপুনি কোনো ফালদি চিভিল হস্পিটেল যাব নাই। আপোনালোকৰ নিউজৰ মাধ্যমেৰে মই দেখিছোঁ বস্তুটো। আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে আহিছে, আপোনালোকে বাতৰিটো সংগ্ৰহ কৰে বুলি আমাৰ কথাটো ৰাইজৰ মাজত যায়, খুব ভাল লাগিছে। ধন্যবাদ আৰু বিহুৰ আপোনালোকক মই ওলগ জনালোঁ। আমাৰ শ্লোগান